অসমীয়া ৰান্ধনি ঘৰলৈ স্বাগতম। আজি ৰাতিপুৱাৰ সাজটো লৈ আহিছোঁ। যিহেতু খুব ধুনীয়া বতৰ হৈছে এইকেইদিন, গতিকে ভাবিলোঁ আজিনো কি খাইছোঁ তাকে আপোনালোকৰ লগত দেখাবলৈ মন গ'ল। মই এইফালে লৈছোঁ শুকান ৰুটি আৰু এইফালে কেইটামান আঙুৰ লৈছোঁ, আৰু এইখিনি হ'ল গোটা মগুৰ তাৰকা বুলি কয়, যিটো বেংগলীসকলৰ খুব পপুলাৰ এইটো ৰেচিপি। আৰু এইফালে হ'ল পিঁয়াজ আৰু জলকীয়াৰ চাটনি। আৰু এতিয়া পিঁয়াজ আৰু জলকীয়াৰ চাটনিটো একদম তেনেই সহজ। পিঁয়াজ কাটি লৈ তাতে আদা নহৰু আৰু জলকীয়া ভাজি লৈ তাৰপাছত নিমখ দি তাতে অকণমান সৰিয়হ দি এইখিনি মিক্সিত মাৰি দিব, খুব ধুনীয়া ৰং এটা ওলায় আৰু খাই ভাল লাগে। কিন্তু প্ৰথমে জলকীয়াকেইটা অকণমান গৰম পানীত তিয়াই থ'লে বেছি ধুনীয়া হয়। আৰু এইখিনি হ'ল তাৰকা। প্ৰথমে মগুখিনি বইল কৰি ল'লোঁ, তাৰপিছত গোটা মগু, তাৰপিছত পিঁয়াজ দি বিলাহীৰ লগত ভাজিৰে আৰু ওপৰত কণী এটা ভাঙি দি দিলোঁ। খুব ধুনীয়া হয় খাবলৈ। এই ধৰণে খাই খুব ভাল লাগে। আৰু শুকান ৰুটি লৈছোঁ, যিহেতু তেল একদম কমাই খাবলৈ চেষ্টা কৰিছোঁ, গতিকে বেছি তেল খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল নহয়, আমি আটাই জানো নহয় জানো। গতিকে আজি আমাৰ ৰাতিপুৱাৰ জলপান এয়া, তাকে দেখাব মন গ'ল। আপোনালোকে কি খাইছে কমেণ্টত জনাবচোন।